লাভ ষ্টৰী শুনিবলৈ এই পেজটো ছাবস্ক্ৰাইব কৰক আৰু নটিফিকেশ্যনৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Red FM-ত সময় হৈ গ'ল উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰীৰ এটা নতুন লাভ ষ্টৰী লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছোঁ সেই চিঠিখন পঠিয়াইছে গুৱাহাটীৰ পৰা পাৰ্থ আৰু শিৱানীয়ে একেলগে। তেওঁলোকে নিজৰ ষ্টৰীটোৰ নাম দিছে ডেষ্টিন টু বি টুগেডাৰ। গতিকে আহক আজি শুনো পাৰ্থ আৰু শিৱানীৰ লাভ ষ্টৰী। হাই পাহি, প্ৰথমতে তোমাক ক'ব লাগিব যে এনেকুৱা এটা প্ৰগ্ৰাম আমাক দিয়াৰ বাবে উই আৰ ৰিয়েলি হেপী, বিকজ আমাৰ নিচিনা মানুহে নিজৰ ষ্টৰী শ্বেয়াৰ কৰিবলৈ পাই খুব হেপী ফিল কৰোঁ। আমাৰ বয়স বহুত বেছি, হয়তো আমি তোমাতকৈ বহুত ডাঙৰ, কিন্তু আমাৰ ষ্টৰীৰ বাবে আমি বহুত বছৰ পিছুৱাই যাব লাগিব। আমাৰ লাভ ষ্টৰী ঠিক কেতিয়া আৰম্ভ হৈছিল সঠিকভাৱে ক'ব নোৱাৰিম, কিন্তু যাক মই ভাল পাইছিলোঁ, যি বৰ্তমান মোৰ ৱাইফ শিৱানী, তাই আৰু মই একেলগেই পঢ়া। আমি নাৰ্চাৰী ফ্ৰেণ্ডছ আছিলোঁ। তেতিয়া আমি ইজনে সিজনক খুব বেয়া পাইছিলোঁ। কিয় সেইটো নাজানো, কেৱল কাজিয়া কৰিছিলোঁ, কমপ্লেইন কৰিছিলোঁ। আমাৰ মাজত বহুত বেছি কম্পিটিশ্যন আছিলে। আমাৰ পেৰেণ্টছ বহুত ক্ল'জ আছিলে, কিন্তু আমি খুব বেছি কাজিয়া কৰিছিলোঁ। ইনফেক্ট আমাৰ পৰিয়ালৰ মানুহে আমাক কুকুৰ মেকুৰী বুলিয়ে কৈছিলে, কাৰণ আমি ঠিক কুকুৰ মেকুৰীৰ দৰে কাজিয়া লাগিছিলোঁ। ক্লাছত কাৰ মাৰ্কছ বেছি আহে এইবোৰ লৈ কম্পিটিশ্যন হৈ যায়। নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে আমি একেলগেই পঢ়া, আৰু তেনেকৈয়ে আমি ডাঙৰ হ'লোঁ। HSLC ৰিজাল্ট কাৰ বেছি ভাল হ'ব সেইটো লৈও কম্পিটিশ্যন। আনৰ ৰিজাল্ট যি হওক, আমাৰ দুটাৰ মাজত কম্পিটিশ্যনহে বেছি। ৰিজাল্ট দিয়াৰ দিনা আমি বহুত বেছি নাৰ্ভাছ আছিলোঁ যে কাৰ ৰিজাল্ট বেছি ভাল হ'ব। ৰিজাল্ট দুয়োৰেই ভাল হ'ল, আৰু আমি দুয়ো ডিচাইড কৰিলোঁ যে আমি ছেইম কলেজত যাম, আৰু আমি কমাৰ্চত এডমিশ্যন ল'লোঁ, ছেইম ষ্ট্ৰীম। চ' আজি আমি শুনি গৈ থাকিম শিৱানী আৰু পাৰ্থৰ লাভ ষ্টৰী ডেষ্টিনড টু বি টুগেডাৰ। 93.5 ৰেড FM বজাতে ৰহো। ৰেড এফএম লাভ ষ্টৰী RJ পাহিৰ সৈতে Superhits 93.5 Red FM-ত মই আপোনাক সুধি পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। শুনি আছোঁ আজি শিৱানী আৰু পাৰ্থৰ লাভ ষ্টৰী ডেষ্টিন টু বি টুগেডাৰ। আগলৈ লিখিছে, আমি একেলগে কলেজ অহা যোৱা ষ্টাৰ্ট কৰিলোঁ। আমাৰ কমন ফ্ৰেণ্ডছো হ'ল, আৰু আমি একেলগে হেং আউট কৰাও ষ্টাৰ্ট কৰিলোঁ। বাট আমি তেতিয়াও কাজিয়া কৰোঁ। আমাৰ ফ্ৰেণ্ডছে আমাক বেষ্ট ফ্ৰেণ্ডছ বুলিয়ে জানিছিলে। এদিন তাই খুব খঙত মোৰ ওচৰলৈ আহিছিল আৰু ক'লে, এনে একেবাৰে নিজে খুজি ল'ব নোৱাৰে, বেছি অলপমান কি হ'ল? চৰিয়াই দিবলৈ মন যায়। কাৰ কথা কৈ আছা? তোৰ কথাই কৈ আছোঁ। মোৰ কি হ'ল? তোৰ নাম্বাৰ বিচাৰিছে। কোনে? কেলে লাগে তোক? হাঁহিটো কেলে তোৰ? তাৰমানে একে মিচিক হাঁহি এটা ওলালে যে কোনে বুলি। কোনে সুধিছো আকৌ, তইহে গাই আছ ওচৰত আহি। বা কোনোবাই ফোন নম্বৰ খোজা বুলি কোৱাৰ লগে লগে তোমাৰ চেহেৰাটোৰ গ্ল'য়ে একেবাৰে বেলেগ হৈ গ'ল। ইমান কেলে হিংসা লাগিছে? বিচাৰিলে তই দিলে দিবি, নিদিলে এক্সকিউজ নাই। মি, হিংসা লগা নাই। তোৰ কি প্ৰব্লেম? নিৰ্মালীয়ে তোৰ ফোন নম্বৰ বিচাৰিছে, দি দে, দি দিম। দি দে আকৌ। তোৰ একোৱে প্ৰব্লেম নাই। প্ৰব্লেম হ'বলৈ কি আছে? এনেও বাই কথা পাতিব পালে ভালহে পাম কাৰোবাৰ লগত, অকলশৰীয়া মানুহ। চাওঁ মুখখন, চা, তোতকেতো ভালেই দেখিবলৈ। আঁতৰ এইখিনি পা কাম আছে। মই দি দিম তোৰ নাম্বাৰ। দি দে বে, নহ'লে তাই নিজে খুজিব নোৱাৰে তোক, মোক কেলে খুজিছে? তেতিয়াহ'লে নিদিওঁ বুলি কৈ দিবি তই। তোৰ যি হিংসা লাগিছে। এক্সকিউজ মি, তোক কোনে নিবিচাৰে নাম্বাৰ? চলিছ চাগে নে কি? সঁচাকে দি দিম। দি দে। কথা পাতিবি তই? কেলে নাপাতিম আকৌ? 10 বাৰ পাতিম, দিনে ৰাতিয়ে পাতিম। তাইতো এনেও এতিয়া ননচেন্স। যাওঁ মই লাইব্ৰেৰীত। এক্সকিউজ মি, শাট আপ, বাই। যা। সেইদিনা ৰিয়েলাইজ কৰা নাছিলোঁ যে তাই এনেকৈ কিয় ৰিয়েক্ট কৰিছিলে। এনেকুৱা ঢেৰ চিটুৱেশ্যন আহিছিল য'ত আমি দুয়োটাৰ প্ৰতি পজিটিভ আছিলোঁ, পজিটিভনেছ দেখুৱাইছিলোঁ, বাট ৰিয়েলাইজ কৰা নাছিলোঁ কিয়। কেতিয়াবা ৰিয়েলাইজ কৰিবলৈ বহুত সময় লাগি যায়। আজিকালিৰ জেনেৰেশ্যনে এদিনতে কথা পাতিলে 3 দিন পিছত প্ৰপ'জো দি দিলে। কিন্তু যেতিয়া লাহে লাহে সময় পাৰ হয়, যেতিয়া আপুনি মানুহক জানিবলৈ আৰম্ভ কৰে, ইজনে সিজনক বুজিবলৈ ষ্টাৰ্ট কৰে, তেতিয়াও বহুত বস্তু এনেকুৱা থাকে যে আৰ উই কম্পেটেবল, আমি পাৰিম নে, ইজ দিছ লাভ। বহুত সময় লাগে ৰিয়েলাইজ কৰিবলৈ যে সঁচাকৈ আমি ভাল পাওঁ নে টাইম স্পেণ্ড কৰি বেছি ভাল লাগিছে, নে কাৰোবাৰ লগত একেটা ফিলিঙে আহিব। এই বস্তুবোৰ ভাবি চাবলৈ বহুত সময় লাগে।
কেতিয়াবা আমি ৰিয়েলাইজ নকৰোঁ যে একচুৱেলি আমি সেই মানুহজনক ভাল পাওঁ কিন্তু ভাল পোৱা হয়নে নহয় সেই ৰিয়েলাইজ কৰিবলৈ আমাক বহুত সময় লাগি যায় কিন্তু আজিকালি আকৌ ফাষ্ট লাইফ ন যে এদিনতেই লগ পালে দুদিনৰ দিনাখন লাভ তৃতীয় দিনাখন ব্ৰেকআপ চ' সেইকাৰণে মই সদায় কৈ আহিছোঁ যে সময় ল'ব লাগে ইউ হেভ টু আণ্ডাৰষ্টেণ্ড হোৱাট ইজ ইট আৰু সেইটোৰ বাবে টাইম লাগে প্ৰত্যেকটো বস্তুতেই টাইম থাকে ঠিক তেনেদৰে প্ৰেমৰ ক্ষেত্ৰতো আমি টাইম ল'বই লাগিব আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ পাহিৰ সৈতে Super Hits 93.5 Red FM at most apne khud pahi and welcome back চলি আছে weekend special show Red FM Love Story শুনি আছো destined to be together শিৱানী আৰু পাৰ্থৰ love story আগলে যা লিখিছে এদিন কলেজৰ পৰা এক্সকাৰশন যোৱা কথা ওলালে আৰু আমি দুয়ো যোৱাৰ কথা আছিলে বাট কিবা এটা প্ৰব্লেমৰ কাৰণে লাষ্ট মোমেণ্টত মোৰ ট্ৰিপ কেনচেল কৰিবলগীয়া হ'ল মনে মনে বিচাৰিছিলোঁ যাতে তাইও নাযায় বিকজ আমাৰ কলেজৰ চিনিয়ৰো যাব আৰু তাৰে এজন ল'ৰা অংকুৰ শিৱানীৰ ওপৰত বহুত ইণ্টাৰেষ্টেড আছিলে আৰু সেইটো মই সহ্য কৰিব পৰা নাছিলোঁ নাজানো কিয় কথাই কথাই তাইক মই এইষাৰ কথা ক'লোঁ অলমষ্ট নোযোৱাতে ফাইনেল হ'ল মই আৰু ভালেই পাইছোঁ এখন কামোৰ হ'ব এই চিনিয়ৰকেইটাই বটলাই কিয়নো কামোৰ হ'ব কেনেকুৱা ফূৰ্তি হ'ব কামোৰটো হ'ব ন মই আচলতে মোৰ অসুবিধাৰ কাৰণে নোযোৱাটো বেয়া পোৱা নাই তাৰমানে মই যাবলৈ নাপালোঁ যে মই তাকে লাকি মানিছোঁ ই মা এনে একেবাৰে এক্সকাৰশনটো ফ্লপ হ'ব তই আগতে মানে দেখি গলি তাৰমানে একদম জানোৱে ন ফাল্টু এটা যি হ'ব হ'বলগীয়া যে ফটোৱা কেইটামান যাব তাহাঁতৰে চলিব আমাৰবোৰতো একো তই ইমান ডিছকাৰেজ নকৰিবি বুজিছ আমি এনজয় কৰিম তই যা তাৰপিছত যেতিয়া পষ্ট দিবি তেতিয়া মোক কবি মই তোক একদম ফ্ৰী এডভাইচ এটা দিওঁ বাদ দে ঘৰত থাক ক'ৰবাত যা ফ্ৰেণ্ডছৰ লগত যা নহ'লে ব'ল আমাৰ লগত একেলগে ওলাই মেলি যাওঁ ইয়াতে কাটি খাবে কেলে তই এনেকৈ কৰিছ ইমান মজা জেগালৈ গৈ আছো মজা জেগাটো তইও যাব পাৰ সেইখিনিৰ লগত যোৱাতকৈ এনেকুৱা মানুহৰ লগত যাবি যাৰ লগত বাকীবোৰ গৈ আছে কুলদীপ গৈ আছে দিগন্ত গৈ আছে সিহঁতৰ লগত এনজয় কৰিম তাহাঁতি যেনেকুৱা তই তাহাঁতৰ নিচিনা মেণ্টেলিটি তোৰ তেনেকুৱা নহয় ন প্ৰিয়ংকাও গৈ আছে তোৰ নিৰ্মালীও গৈ আছে নিৰ্মালী যোৱা চা এতিয়া নিৰ্মালী মই গ'লো হেঁতেন নাযাওঁ মই নিৰ্মালী গ'ল কি হ'ল মই নাযাওঁ মানে মই কি যাব নালাগে তোৰ কথা ভাই মই ক'লো যেন তই নগ'লে ভাল তই ইমান কনফিউজিং কেলে কনফিউজিং নহয় মই নাযাওঁ মুঠতে মই কৈছোঁ তইও নগ'লে ভাল যদি যাব বিচাৰিছে যা নগ'লে নাই মোৰ লগত নাই কৰা দায়িত্ব ক'লো আৰু মোৰতো চুবাই নাই ডুংডুৰা তই দেই মই যাম যা তই ইফালে যা গৈছা তই তাৰপিছত আহি যি হ'ব প্লিজ মোৰ মুডটো অফ নকৰিবি এতিয়া তই গৈছাচোন তাৰপিছত যেনেকুৱা পস্তাবি ন মই যাম বহু ধৰণে চেষ্টা কৰিছিলোঁ কনভিন্স কৰিবলৈ যাতে ট্ৰিপটো তাই কেনচেল কৰে কিন্তু আল্টিমেটলি ফেইলিয়াৰ হ'লোঁ তাই গুচি গ'ল এক্সকাৰশ্যন আৰু সেই এটা সপ্তাহ আমি টাচত নাছিলোঁ চ' পজিটিভনেছ দুয়ো পিনেই আছিলে কিন্তু ৰিয়েলাইজ কৰা নাই যে পজিটিভনেছ কিহৰ বাবে হৈছে চ' এনিৱে আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ পাহিৰ সৈতে Super Hits 93.5 Red FM at মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' Red FM লাভ ষ্টৰী শুনি আছোঁ আজি শিৱানী আৰু পাৰ্থৰ লাভ ষ্টৰী destined to be together আগলৈ তেওঁ লিখিছে এক্সকাৰশ্যনৰ পৰা অহাৰ পিছত এভৰিৱান ৱাজ ভেৰি এক্সাইটেড চবেই ফটো এক্সচেঞ্জ কৰিছে কোনে কালৈ গিফ্ট আনিছে কি কি ইনচিডেণ্ট হ'ল সেইবোৰ শ্বেয়াৰ কৰি আছিলে ক্লাছত চবেই হাঁহি আছিলে কিন্তু মই আপছেট হৈ বহি আছিলোঁ শিৱানী মোৰ ওচৰত আহি কেমেৰাৰ পৰা পিকচাৰ্ছবোৰ দেখুৱাবলৈ ষ্টাৰ্ট কৰিলে এখন চা বেয়া ধুনীয়া লাগিছে মজা ন আৰু নেক্সট কেইখন আহিব এইখন চা মেমৰ ওচৰত মই এইফালে পাৰ্থ এইফালে চা না মেমক দেখাই নাই আজিলে প্ৰথম দেখিলো চা ও মাই গড কেনেকুৱা ধুনীয়া লাগিছে ন চিনাৰীটো চা না বাহ বিৰাট ধুনীয়া চিনাৰী মই ক'তো দেখাই নাছিলোঁ ক'ত এনেকুৱা গছ পায় তোৰ মুখখন দেখি লগা নাই যে তই ভাল পাইছ তই বিৰাট ভাল লাগিছে বৌ লাগি গৈছে তহঁতৰ এইকেইদিন চাই আছে পৃথিৱীখন চবৰে হাতে হাতে এই আৰু কেমেৰা লৈ এয়াই ফটো আৰু তহঁতি এটা নটিচ বৰ্ডত লগাই দে তাৰ সলনি গোটেইখিনি কাৰণে সুবিধা হ'ব মই আকৌ তোক সুধিছিলোঁ ইয়াৰে কোনকেইখন ধুবলৈ দিম তই আৰু কেনেকুৱাখন ধুই দে তোৰ লগত সেই কাষতে এই তোৰ চিনিয়ৰগিৰি এয়া আমাৰ মৰমৰ তোৰ এয়া মানুহবোৰ আছে নহয় তই কিবা বুদ্ভুত ল'ৰা জান সেইকেইখন ধুৱাই দে সেইকেইখন ধুৱাই পকা বন্ধাই মই আহি আছো এইটো কিবা বুল তাবুল বকি আছে থাক তই এনেকৈ দিন বাগৰিব ধৰিলে দিনৰ পৰা মাহৰ পৰা বছৰ আমি HSO পাছ কৰিলোঁ আৰু ডিগ্ৰীও একেখন কলেজতে এডমিশ্যন ল'লোঁ এদিন অংকুৰে শিৱানীক প্ৰপ'জো কৰিলে
তাই প্ৰপ'জেল একচেপ্ট কৰিলে সেইদিনা মোৰ খুব বেছি খং উঠিছিলে নাজানো কিয় প্ৰপ'জেল একচেপ্টেঞ্চৰ পাৰ্টিও দিছিলে গৈছিলোঁ মই কিন্তু পাৰ্টিত এক বুজাব নোৱাৰা ফিলিংছ মই অনুভৱ কৰিছিলোঁ বাট একচেপ্ট কৰিলোঁ আৰু দিনবোৰ তেনেকৈ পাৰ হ'ব ধৰিলে চাওঁতে 3টা বছৰ পাৰ হৈ গ'ল ডিগ্ৰীও কমপ্লিট কৰিলোঁ ৱেল সময় বহুত সোনকালে পাৰ হৈ গ'ল যদিও তেওঁলোকে ইজনে সিজনক লাইক কৰিছিল বা পজিটিভনেছ আছিলে কিন্তু ৰিয়েলাইজ কৰা নাছিল ইজ দিছ লাভ তাৰ মাজতে অংকুৰে শিৱানীক প্ৰপ'জ কৰিলে শিৱানী একচেপ্ট কৰিলে তেওঁলোকে সম্পৰ্কত অহাৰ পিছত পাৰ্থৰ কিন্তু বেয়া লাগিছিল বিকজ যদিও আপুনি সেই মানুহজনক ভাল পায় নে নাপায় চিয়'ৰ নহয় বাট ষ্টিল যি আপোনাৰ লগত নাৰ্চাৰীৰ পৰা একেলগে আছে যাৰ লগত আপোনাৰ এটা বণ্ডিং থাকে সেই মানুহজন বা মানুহজনী যেতিয়া বেলেগৰ বা আনৰ পিনে বেছি কনচেনট্ৰেশ্যন দিয়া ষ্টাৰ্ট কৰে তেতিয়া কিন্তু মনটো বেয়া লাগে আৰু সেয়া অকল ভাল পোৱাৰ ক্ষেত্ৰতেই নহয় বেষ্ট ফ্ৰেণ্ডছৰ ক্ষেত্ৰতো হ'ব পাৰে আপোনাৰ বেষ্ট ফ্ৰেণ্ডে যেতিয়া বেলেগক গুৰুত্ব দিয়ে বা বেছি ইম্পৰ্টেঞ্চ দিয়া আপুনি দেখা পায় তেতিয়া অট'মেটিকেলি আপোনাৰো সহ্যটো অলপ কৰিবলৈ দিগদাৰ হৈ যায় হয়নে ঠিক সেইটোৱে হৈছিলে পাৰ্থৰ ক্ষেত্ৰতো চ' আগুৱাই গৈ থাকিম আগলৈ কি হয় জানিবলৈ লাভ ষ্টৰীৰে শুনি থাকক 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ছুপাৰহিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি আৰু আপুনি শুনি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী আজি শুনি আছোঁ পাৰ্থ আৰু শিৱানীৰ ষ্টৰী ডেষ্টিন টু বি টুগেডাৰ আগলৈ তেওঁ লিখিছে অংকুৰ আৰু তাইৰ ৰিলেশ্যনশ্বিপ যদিও চলি আছিলে বাট মেক্সিমাম টাইম তাই মোৰ লগত স্পেণ্ড কৰিছিল অংকুৰ ল'ৰাজন অলপ বেলেগো আছিলে দে ৱেৰ লাইক টু ডিফাৰেণ্ট চ'লছ তেওঁলোকে বহুত ট্ৰাইও কৰিছিল টু কণ্টিনিউ দেয়াৰ ৰিলেশ্যনশ্বিপ ক'ৰবাত ময়ো মনে মনে বিচাৰিছিলোঁ যাতে তেওঁলোক আঁতৰি যাওক বাট আকৌ তাইৰ হেপিনেছৰ কথা ভাবি তাইক ছাপৰ্টো কৰিছিলোঁ তাইক মই বহুত বুজাইছিলোঁ যিমান পাৰোঁ প্ৰথমতে ডিচিশ্যনটো ল'বি তাৰপিছত হেৰি দুখ কৰিবি এই কিবা অদ্ভুত ল'ৰাটো মানে প্ৰথমতে চাই লোৱা নাছিলে কেলে অদ্ভুত নে ঘটভূত প্ৰথমতে ৰিলেশ্যনটো সোমাই লোৱাৰ পিছত এতিয়া গম পাইছোঁ ই অদ্ভুত মই এইটো নকওঁ সি বেয়া কিন্তু সি মোৰ কথাবোৰ বুজিয়ে নাপায় মই তাৰ কথা বুজি নাপাওঁ আমাৰ কাজিয়াও নালাগে মানে চব মোৰ নিচিনা নহয় ন তোৰ কথা যে বুজি পাব বা চব তোৰ নিচিনাও নহয় ন যে মোৰ কথা বুজি পাব কিবা আমাৰ কিবা ইম'শ্যনছ নোহোৱাৰ নিচিনা মানে আমি লগো নাপাওঁ ফোনত ঠিকে আছে আছোঁ বাছ সিমানখিনিয়ে কথা এনেকুৱাও নহয় যে আমাৰ একদম ভয়ংকৰ এটাচমেণ্টটো হৈছে এই দে তেতিয়াহ'লে তই বেছি কৰ অলপমান তেতিয়াহ'লে তেতিয়া এৰিব নোৱাৰ যে গাই টাইমখিনি ৱেষ্ট কৰিছে কেলে মোৰ কুকু অশান্তি তই ইমান দন্দুৰা কিয় কচোন দন্দুৰা নহয় চা যিটো কথা সেইটোৱে মোৰ ওচৰত কৈ নে মই ভাল নাপাওঁ কিবা এটা তই নিজে চিন্তা কৰি গৈছ তই যা তইতো মোক সোধা নাছিলে ন ই প্ৰপ'জ দিছে একচেপ্ট কোনে নকৰোঁ এনিৱে তোৰ এমবিৰ এণ্ট্ৰেঞ্চ কি হ'ল দৰকাৰ নাই বহুত ভাল হৈছে কোৱা না বহুত ভাল হৈছে ক্লিয়াৰ হৈ গ'ল ক্লিয়াৰ মই যাম ইয়াৰ পৰা তহঁতৰ মুখ ক'ব ইয়াত নাথাকোঁ ইয়াৰ অৱস্থা তই সঁচাকৈ গৈ আছ সঁচাই গৈ আছোঁ কি তোৰ লগত থাকিম নেকি গোটেই জীৱনটো ইমান দন্দুৰা অঁ হ'ব দে হ'ব দে লগ পাই আছোঁ অঁ যা তাৰ ওচৰত যা উফ থ চ' লাইক আ বেষ্ট ফ্ৰেণ্ড পাৰ্থই শিৱানীক বুজাইছিলে এবাউট দেয়াৰ ৰিলেশ্যনশ্বিপ আৰু দেট ইজ হোৱাট ফ্ৰেণ্ডছ আৰ ফৰ বাট ইয়াত পাৰ্থ ৱাজ মোৰ দেন এ ফ্ৰেণ্ড কিন্তু সেই কথাষাৰ পাৰ্থই বুজাত হয়তো দেৰি কৰিলে আৰু এক্সপ্ৰেছ কৰাত আৰু দেৰি কৰিলে চ' শিৱানীয়ে বাৰু গম পাবনে যে দে ৱেৰ নট জাষ্ট ফ্ৰেণ্ডছ আগুৱাই যাম আজি ষ্টৰীৰ সৈতে 93.5 ৰেড FM বজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে ছুপাৰহিটছ 93.5 ৰেড FMত মই আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী শুনি আছোঁ পাৰ্থ আৰু শিৱানীৰ ষ্টৰী ডেষ্টিন টু বি টুগেডাৰ আগলৈ তেওঁ লিখিছে ডিগ্ৰীৰ ৰিজাল্ট দিয়াৰ পিছত মই MBA কৰিবলৈ ইণ্ডিয়াৰ বাহিৰত গুচি গ'লোঁ তাই অসমতেই থাকিলে বাহিৰত গৈ লাহে লাহে কণ্টেক্ট নোহোৱা হ'ল তেতিয়া ছ'চিয়েল মিডিয়া নাছিলে চ' উইকেণ্ডত কেতিয়াবা কথা পাতিছিলোঁ বাট লাহে লাহে কণ্টেক্ট নোহোৱা হৈ গ'ল 2 বছৰ তেনেকৈয়ে গ'ল MBA কমপ্লিট কৰি মই ইণ্ডিয়া উভতি আহিলোঁ আহি মই ছফ্টৱেৰ কোম্পানী এটাত জবো পালোঁ আৰু মই মোৰ প্ৰফেশ্যনেল লাইফ ষ্টাৰ্ট কৰিলোঁ বাট শিৱানীৰ লগত একেবাৰেই কণ্টেক্ট নাছিলে তেওঁলোকে ঘৰো শ্বিফ্ট কৰিছিল তাইক বিচাৰি পাবলৈ বহুত চেষ্টা কৰিলোঁ
কমন ফ্ৰেণ্ডছ মিউচুৱেল ফ্ৰেণ্ডছ চবকে সুধিছিলোঁ কোনেও গম নাপায় তাইৰ কথা কিন্তু মই আশা এৰি দিয়া নাছিলোঁ অলমষ্ট 3 years পিছত আকৌ পাৰ্থই শিৱানীক বিচাৰিছে বাট শিৱানীৰ সৈতে কণ্টেক্ট নাই শিৱানীৰ বাৰু বিয়া হৈ গ'ল নেকি আপোনাৰো চাগে জানিবলৈ মন গৈছে ৰাইট গতিকে শুনি থাকক আজি ষ্টৰী এণ্ড 93.5 ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে So it's 93.5 Red FM on Mosa Apne Khode Pahi and welcome back Soli asa weekend special show Red FM Love Story Khuni asu Destined to be together Shivani aru Pathor story Agale ja likhise Life tenekoi soli goi thakile Lahe lahe social media ahile Facebook Orkut Moi account to khulilu aru prothom Shivani ke bisarisilu Moi sure asilu je tai sage biya hoi gol bahut bisarilu আৰু কেইমাহমানৰ পিছত মই তাইক বিচাৰিও পালোঁ FBত বহুত ভাবিলোঁ মেছেজ কৰোঁ নে নকৰোঁ বাট আল্টিমেটলি মেছেজ এটা কৰি দিলোঁ তাইৰ ৰিপ্লাইৰ বাবে ৱেইট কৰি আছিলোঁ আৰু 2 মাহৰ পিছত তাই ৰিপ্লাই কৰিলে বহুত সময় আমি কথা পাতিলোঁ আৰু এদিন লগ কৰাৰ দিন এটা ঠিক কৰিলোঁ আৰু সেই দিনটোৰ বাবে আগ্ৰহেৰে বাট চালোঁ তো কিমান বছৰ পিছত ফাইনালি আকৌ শিৱানী আৰু পাৰ্থ কণ্টেক্টত আহিলে এণ্ড ফাইনালি দে হেভ ডিচাইডেড টু মেট চ' আই এম চিয়'ৰ দ্য এক্সাইটমেণ্ট লেভেল ইজ টু মাছ ইকুৱেলি ময়ো এক্সাইটেড যে কি হ'ব অকণমান অপেক্ষা কৰক এণ্ড 93.5 ৰেড FM বাজাতে ৰহো ৰেড FM লাভ ষ্টৰী RJ পাহিৰ সৈতে Super Hits 93.5 Red FM at Mons apne khode pahi aru apni khuni ase weekend special show Red FM Love Story khuni ase Shivani aru Pathor story destined to be together agale jale kise 5 বছৰ মূৰত তাইক মই লগ ধৰিবলৈ ওলাইছিলোঁ বহুত বেছি এক্সাইটেড আৰু নাৰ্ভাছ আছিলোঁ যেটো জেগাত লগ ধৰা কথা আছিলে সেই ৰেষ্টুৰেণ্টত গৈ মই আগতে ৱেইট কৰি আছিলোঁ আৰু ফাইনালি তাই আহিলে তই আগত গেলবা দেখাত ভাল হলি যেন লাগিছে তোক কেনে আইও দে হাগেটাকে দে আইও তুই আকৌ অংকুৰে হ'ব দিবি নে নিদিয় দে, বহুমাই দে। আইও ল'ৰাটো তোৰ গাটো আগৰ নিচিনা বেয়া গোন্ধাই এতিয়া ৰ পিছে তইতো ফৰেনৰ পৰা আহিছ তোৰ একচন নাই নেকি আমি ডেকেৰা মানুহ কিনো থাকিব বাকী কচোন ক'ত কৰি আছ এতিয়া ছফ্টৱেৰ কোম্পানী এটাত কৰি আছো অঁ কৈছিলি তই আৰু হোৱাটছএপত তোৰ ক মই বেংকত পইচা অকণমান দিবি নি লাজ নাপাওঁ কিন্তু ঘূৰি কিয় আহিলি তই তোৰ বাহিৰত ছেটেল হৈ যাব লাগিছিলে তোলে মনত পৰিলে কাৰণে ঘূৰি আহিলো ননচেন্স আৰু বিয়া সঁচাই মই বিয়া পাতিলোঁ ল'ৰা ছোৱালী দুটা আছে কাইলৈ তোক লগ কৰাই দিম নিৰ্মালী অঁ নিৰ্মালী আহিলে বাৰু সেই নিৰ্মালীহঁতৰ খবৰ কি পাওঁ নে কেতিয়াবা লগ কি তোৰ কণ্টেক্ট নাই নেকি এই পাগল নি কাৰো সৈতে কোৱা নাই এই তোৰ লগতে নাই তয়ে গায়ব হৈ গ'লি তোক যেনে তেনে বিচাৰি পালোঁ বাৰু ডনচন অকণমান লাগিবলৈ মানুহ নাইকিয়া এই নিৰ্মালীহঁতেনো ক'ত বিচাৰিবলৈ সময় পাইছোঁ ইচ্ছাও যোৱা নাই বাৰু নাই আমাৰ ঘৰ শিফ্ট কৰিলো ন তাকেতো একো খবৰো নিদিলি ক'ৰ পৰা খবৰ দিম তইতো NRI হৈ গলি ন তোৰ নাম্বাৰ ডাজন তাকো এনেকে কয় ন নম্বৰ বুজি নাপাওঁ ফোনটো কৰিছিলি তই মোলৈ কৰিছিলো নাই কৰা বাট আংকল আণ্টিক সুধিছিলো আংকল আণ্টিক জনাম বুলি কৈছিলে মুঠতে সেয়াৰ খেলি মেলি এটা হ'ল সোনকালে শিফ্ট কৰিবলগীয়া হ'ল তাৰপিছত শিফ্টটো কৰিলোঁ ট্ৰান্সফাৰো হ'ল দেউতাৰ মোৰো জব হ'ল সেইকাৰণে তোৰ যে ফুট চুট দেখা নাই কি তই মানে মোক ঢেকেৰি বুলি ভাবিছ নেকি আই মিন ফুট লগোৱা ছোৱালী ঢেকেৰি নহয় বাট হোৱাট আৰ ইউ এক্সপেক্টিং নহয় তো মই ভাবিছিলোঁ বিয়া চিয়া হৈ গ'লি বুলি ভাবিছিলোঁ ল'ৰা এটা পালে হ'ম ৰ মই মেছেজতো সোধা নাই পিছে তাকেতো মই বোলো লগ পাই সোধে মই কি ইয়াক অংকুৰ কি হ'ল তই সঁচাকে গম নাপাওঁ ন মানে একো গম নাপাওঁ নাই তই MBA কৰিবলৈ যোৱা কেইমাহ 4-5 মাহ পিছতে আমি ব্ৰেকআপ কৰিলোঁ নিমিলেও ল'ৰাটো মই বিচৰা নিচিনা সি নহয় সি বিচৰা নিচিনা মই নহয় গতিকে আমি মিউচুৱেলি মানে বস্তুবোৰ থাকে মানুহে বেছি বিচাৰে কাৰণে মানুহৰ অৱস্থা তই অলপ চেঞ্জ হোৱা নাই ন দন্দুৰাটো যে মই চেঞ্জ হ'লো তোৰ লগত সদায় একেই থাকিম কেনেকুৱা ভালটো অলপ যে সন্মান দিওঁ এতিয়া অলপমান ডাঙৰ হৈছোঁ এতিয়া মই মহিলা হৈছোঁ জব কৰোঁ দেখিবলৈ অলপমান ভাল হৈছোঁ নাই না দে কিবা খোৱা এতিয়া বল অলপ ওলাই যা পিছে তোৰ পকেটত ডলাৰ্ছ আছে নে কি আছে কি লাগে কম তোক চব অপশ্যন দিব পাৰিম শ্ল'লি টাইম পাৰ হ'বলৈ ধৰিলে আমি আগৰ দৰে ক্ল'জ হ'লোঁ আমি ৰিয়েলাইজ কৰিলোঁ যে উই আৰ মেণ্ট টু বি টুগেডাৰ
একচুৱেলি নাৰ্চাৰীৰ পৰাই আমি ইটোৱে সিটোক যে ভাল পাইছিলোঁ সেইটো ৰিয়েলাইজ কৰিবলৈ বহুত সময় লগালোঁ মই বিশেষকৈ ৰিয়েলাইজ কৰিলোঁ ডেট শ্বি ইজ দ্য ওৱান শ্বি ইজ ফৰ মি এণ্ড উই আৰ ডেষ্টিং টু বি টুগেডাৰ গতিকে পলম নকৰি মই আকৌ এদিন তাইক লগ ধৰিলোঁ আৰু এইবাৰ বিয়াৰ বাবে প্ৰপ'জ কৰিলোঁ বাপৰে ইমান যে দৌৰা দৌৰি তোৰ কি হ'ল নহয় তোক মই মানি গৈছোঁ বে তোক ভৱিষ্যতটো কি ভাবিছে এনেকৈ থাকিবি অকলে নেকি অকলে নাথাকোঁ কোনোবাই প্ৰপ'জ কৰিলে য়েছ বুলি ক'ম তই ল'ৰাটো কি কোনোৱে আজিলৈ প্ৰপ'জ নকৰাকৈ আছে নে ইমান বছৰ নাই নাৰ্চাৰীৰ পৰা যুঁজিয়ে থাকিলে মোৰ লগত যুঁজি ইমানেই দন্দুৰা টাইপ যুঁজিলে চব কথাত গালি পাৰিলে পাৰ্থৰ লগত ফটো তুলিলেও জ্বলন তই দেখুৱালে জানই যদি তই দিলে ইমান দিনে কোৱা নাছিলি কেলে অশান্তি কৰি তোৰ কাৰণে ইয়াত উভতি আহিব লগা হ'ল মই গম পাইছোঁ না মন চন বৰ অশান্তি লাগি কৈ দিবতো লাগে ন তই মই ক'লে বাচ্ছা আছিল নেকি নিৰ্মালীয়ে ফোন নম্বৰ খোজোতে তই কি কৈছিলি মই সেইটো মোক single ইমান ল'ৰা। তই ইমান দিন সেইটো মোক আখেজ ললি নে কি তাৰমানে অঁ তেতিয়া ময়ো ভবা নাছিলোঁ গাত লগা নাছিলে যেতিয়া তই কোফা যেতিয়া মোৰ জীৱনৰ পৰা আঁতৰি যাব ধৰিলি তেতিয়াহে মই গাত লগা হৈছে কথাটো দে এতিয়া সেই টিনেজাৰ টাইপ বিহেভ কৰিব নালাগে আমাৰ 30+ হ'ল এতিয়া ভদ্ৰ পুৰুষৰ নিচিনা মোক প্ৰপ'জ কৰ আৰু মই য়েছ ক'ম আৰু মানুহেও ঘূৰি চাইছে আমাক ইমান চিঞৰিছোঁ আমি বিয়া পাতি দিওঁ মা সদায় দন লাগি থাকিম আৰু দুইটাই তই এনেকৈ প্ৰপ'জ কৰিছ মোক আৰু কেনেকৈ এই বয়সত আৰু ৰোমান্টিক হ'বলৈ কি আছে তোৰ মোৰ মাজত তোৰ যি হ'ব লগা আছে প্ৰথমতে ভাল বুলি কৈ ল তাৰপিছত মই কিমান ৰোমান্টিক তেতিয়া গম পাবি কিন্তু কাজিয়া লাগিলে সদায় হাৰিব লাগিব তই হাৰিয়েতো আছো ইমান দিনে সেইটো হয়তো US এৰি কিন্তু দুবাৰ মই হাৰিলে ঠিক আছে মই দুবাৰ হাৰিম তই এবাৰ হ'লেও হাৰিব লাগিব হাৰিয়ে দিলোঁ য়েছ ক'লোৱে ন আঙুঠি চাঙুঠি কিবা আনিছ আঙুঠি মানে তই US-ৰ পৰা ঘূৰি আহিছ তই ডায়মণ্ডৰ আঙুঠি দিবি মোক তই ছাৰপ্ৰাইজটো দিবলৈ অপশ্যনটো দিবিনে নে ফটোৱামিয়ে কৰি দিবি মানে আনিছ মানে অ' মাই গড ডলাৰৰ আঙুঠি নে আজি আমাৰ বিয়া হোৱা 8 বছৰ হৈ গ'ল এণ্ড উই আৰ ব্লেছড উইথ 2 কিডছ আপোনাৰ ষ্টৰি শুনি খুব বেছি ভাল লাগে আৰু সেইকাৰণে ভাবিলোঁ যে আমাৰ লাভ ষ্টৰিটো তোমাৰ সৈতে শ্বেয়াৰ কৰোঁ আৰু সেইকাৰণে আমাৰ ষ্টৰি তোমাৰ সৈতে শ্বেয়াৰ কৰিলোঁ আশা কৰোঁ এই সৰু ষ্টৰিটি আপুনি ভাল পাব ৰাইজেও ভাল পাব কেতিয়াবা বহুত সময় লাগি যায় নিজৰজনক চিনি পাবলৈ আৰু ঠিক মোৰো তেনেকুৱা হ'ল শিৱানী যে মোৰ হয় সেইটো ৰিয়েলাইজ কৰিবলৈ মই বহুত সময় লগালোঁ বাট অলছ ৱেল ডেট এণ্ডছ ৱেল ইয়াৰ জৰিয়তে মই চবকে এইটোৱে ক'ব বিচাৰিম সময় লওক বুজিবলৈ সময় লওক কিন্তু যিদিনাখন বুজি পাব সেইদিনাখন মনৰ কথা কিন্তু কৈ দিব কাৰণ মোৰ দৰে হয়তো চব লাকি নহ'বও পাৰে শিৱানী মোৰ বাবে ৱেইট কৰি আছিলে হয়তো কোনোবা ৱেইট নকৰিবও পাৰে এয়াই আছিলে মোৰ ষ্টৰি থেংক ইউ ছ' মাছ পাহি ফৰ গিভিং দিছ অপৰচুনিটি টু শ্বেয়াৰ আৱাৰ ষ্টৰিজ এণ্ড উই আৰ ৰিয়েলি হেপী এণ্ড ফৰ্চুনেট টু হেভ ছাচ এ প্লেটফৰ্ম ৱেৰ উই কেন শ্বেয়াৰ আৱাৰ ফিলিংছ থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ আপুনি আপোনাৰ ষ্টৰি আমাৰ সৈতে শ্বেয়াৰ কৰিলে এণ্ড ধৰি লৈছোঁ আপুনি মোতকৈ বয়সত ডাঙৰ হ'ব গতিকে পাৰ্থ আৰু শিৱানী আপোনাক দুয়োকে বহুত বহুত মৰম আৰু শুভেচ্ছা আৰু আপোনাৰ বাচ্চা দুটাকো বহুত বহুত মৰম দিলোঁ এণ্ড থেংক ইউ ছ' মাছ ফৰ শ্বেয়াৰিং ছাচ এন ইনস্পায়াৰিং ষ্টৰি বেলিয়া আছিলে আজি ষ্টৰি ডেষ্টিং টু বি টুগেডাৰ এটি নতুন ষ্টৰীৰ সৈতে আকৌ লগ পাম আনটিল দেন প্লিজ ডু ফল ইন লাভ ইটছ এ গ্ৰেট ফিলিং এণ্ড ইউ উইল গেট টু লাৰ্ণ এ লট এণ্ড অলৱেজ ৰিমেম্বাৰ আই লাভ ইউ 93.5 Red FM बजाते रहो 93.5 बजाते रहो